আমাৰ ইণ্টেলিজেঞ্চ আছিলে কালি আমি ৰাতি অপাৰেশ্যন কৰিছিলোঁ আপোনাৰ প্ৰথমে আমি 3খন গাড়ী ইণ্টাৰচেপ্ট কৰিছোঁ 3খন গাড়ীৰ পৰা এখন গাড়ী আমি পামহিত ইণ্টাৰচেপ্ট কৰিছিলোঁ আৰু 2খন গাড়ী ইয়াত ভূতনাথত মাল আনলোড কৰি থাকোঁতে আমি ইণ্টাৰচেপ্ট কৰিছিলোঁ বস্তুখিনি মানে গাড়ীত আপোনাৰ আছিলে প্লাষ্টিকৰ বেগছ যিটো GST এজ পাৰ GST ল আপোনাৰ GST ইনভইচ বা ইউ বিল থাকিব লাগে একো এনেকুৱা মানে ডকুমেণ্টছ নাছিলে সেইকাৰণে আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰিলোঁ আৰু ইয়াত যিটো গোডাউনত নমাই আছিলে তো এনকুৱাৰী কৰি আমি দেখি পালোঁ গোডাউনটো এজন চটেলাল গুপ্তা বুলি মানুহৰ ব্যক্তি হয় তেওঁ বৰ্তমান জনামতে আমি দিল্লীত থাকে দিল্লীৰ পৰা তেওঁ বিজনেছটো কৰি আছিলে তো ডকুমেণ্টছ নথকাৰ কাৰণে আমি ইণ্টাৰচেপ্ট কৰিছোঁ এতিয়া ইয়াত যিমানখিনি বস্তু আছে বস্তুখিনি আমি ভেৰিফাই কৰিব লাগিব ইয়াত টোটেল যিটো কোৱান্টিফিকেশ্যন কৰিব লাগিব কিমান বেগছ টোটেল ইয়াত আছে আফটাৰ এজেঞ্চত তেওঁলোকৰ কি ডকুমেণ্টছ আছে সেইখিনি আমি ভেৰিফাই কৰিম কিন্তু বৰ্তমানলৈকে তেওঁলোকৰ কোনো ডকুমেণ্টছ আমাক দিয়া নাই তো সেইখিনি হিচাপ কৰাৰ পিছত আমি ইয়াত যিটো টেক্স পেনাল্টি আমাৰ এজ পাৰ ল হয় সেইটো আমি ইম্প'জ কৰিব লাগিব বস্তুখিনি আমি এতিয়ালৈকে যিটো গম পাইছোঁ বস্তু আহিছিলে দিল্লীৰ পৰা আমাৰ ট্ৰেইনত আহিছিলে ট্ৰেইনত আপোনাৰ আজহাৰ ষ্টেচনত নমাইছিলে আজহাৰ ষ্টেচনৰ পৰা তেওঁলোকে ট্ৰাকত এই 2খন ট্ৰাকে আমি ধৰি থৈছোঁ ট্ৰাকত আনিছিলে ইয়ালৈ এতিয়ালৈকে আনুমানিক আমি যিটো দেখি 2টা গোডাউন যিটো পামহি আৰু ইয়াৰ যিটো গোডাউন আছে এইটো এবভ 5 crores মানে যিটো ভেলু হ'ব বস্তুখিনি ভেলু তো এইটো এবভ 5 crores হ'ব বহুত পইচা মানে ইয়াত কালি ৰাতি তেওঁলোকৰ এজন কেয়াৰটেকাৰ আছিলে গোডাউনৰ তেওঁক আমি সোধ-পোছ কৰি তেওঁৰ ষ্টেটমেণ্টটো লৈছোঁ তেওঁ ডিটেইলছ যিখিনি জানে তেওঁৰ ফালৰ পৰা কৈছে আৰু যিজন অনাৰ হয় চটেলাল গুপ্তা বুলি তেওঁৰ লগতো ফোনত কথা হৈছে তেওঁক আমি ইমিডিয়েট তেওঁক ইয়াত হাজিৰ হ'ব কৈছোঁ বা নহ'লে তেওঁ কোনোবা অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ যদি আছে তেওঁক পঠাব কৈছে এতিয়া আপোনালোকে জব্দ কৰি ৰাখিছে হয় এতিয়া আমি বৰ্তমান জব্দ কৰি ৰাখিছোঁ এতিয়া ভেৰিফিকেশ্যন হ'ব তাৰপিছত আমি যিটো টেক্স পেনাল্টি সেইটো এজ পাৰ ল আমি ইম্প'জ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত